নমস্কাৰ বন্ধুসকল, এয়াই হৈছে মোৰ পাতি হাঁহৰ পোৱালি। আপোনাক আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ আৰু এখন ফাৰ্ম বনি আছে মোৰ, এতিয়ালৈকে হোৱাগৈ নাই। আপোনালোকক যিহেতু মই কালি কৈছিলোঁ যে আমাৰ ফাৰ্মখন আমাৰ চাংঘৰ চিষ্টেমত থাকিলে কি হয়, হাঁহৰ মানে মৰ্টেলিটি সংখ্যাটো কম হয় আৰু হাঁহখিনিও মানে চাফা হৈ থাকে আৰু চাফ চিকুণ কৰিবলৈ সুবিধা হয়। এতিয়া মই মোৰ ইখন ফাৰ্ম আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আমাৰ পিছফালে এইখন ফাৰ্ম বনাই থকা হৈছে। ফাৰ্মখন মানে কি আপোনাৰ, মই এইবাৰহে চাংঘৰ চিষ্টেম কৰিছোঁ। আগতে যদিও মোৰ মানে আছিলে ডাইৰেক্ট মানে মাটিৰ লগতে আছিলে, এইবাৰ মানে চাংঘৰ চিষ্টেমত কৰা হৈছে। চাংঘৰ চিষ্টেমত কৰিলে আপোনাৰ মৰ্টেলিটি সংখ্যাটো বহুত কম হয়। এইবাৰ মই নিজে পাইছোঁ প্ৰমাণটো। আগতে মই যেতিয়া পুহিছিলোঁ মানে মোৰতো আজি এক্সপিৰিয়েঞ্চ প্ৰায় 5 বছৰমানেই হ'ব হাঁহৰ লগত লাগি থকা। আগতে মানে প্ৰায় 100 হাঁহ আনিলে আপোনাৰ 5-6টামান মৰিয়ে যায় মানে পাতি হাঁহ। কিন্তু এইবাৰ মাত্ৰ এটা পাতি হাঁহে মৰিছে দেই, এটা। মই এইবাৰ আনিছিলোঁ আপোনাৰ 200 ভিতৰত মাত্ৰ এটাহে মৰিছে। সেইটো কাৰণে মই ভাবিছোঁ চাংঘৰ চিষ্টেমটো বহুত ভাল। ইয়াত মানে কি হয়, হাঁহকেইটা আপোনাৰ লেতেৰা হৈ নাযায় আৰু তাৰোপৰি মানে হাঁহকেইটা মানে আপোনাৰ চাফ চিকুণ কৰিবলৈ ভাল হয় আৰু সেইটো কাৰণে আৰু অকণ সোনকালে ডাঙৰ হয়। এইখন এতিয়া হোৱাগৈ নাই, এইখন মই বনাইছোঁ মানে পুখুৰীৰ পাৰত ইয়াতে আপোনাৰ হাঁহখিনি চৰিব আৰু মানে কি এইখিনি অকণমান জাবৰ হৈ আছে বাৰু, এইখিনি জংঘল হৈ আছে গোটেই, সেইখিনি পিছত পৰা চাফ চিকুণ কৰা হ'ব। এইপিনে আপোনাৰ হাঁহখিনি চৰিব, এইপিনে এই যিটো পাৰটোত মানে আপোনাৰ নেট দি দিয়া হ'ব। নেট দি দিলে যাতে মানে বাহিৰলৈ ওলাই যাব নোৱাৰে, ইয়াতে চৰিব আৰু আহি পিনি এইটো গঁৰালত ইয়াত সোমাই যাব ফাৰ্মত। মানে চিষ্টেমটো এনেকুৱা ধৰণৰ কৰিলে আপোনাৰ বহুত সুবিধাজনক হয়, আপোনাৰ সেইটো হৈ যায়। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ মই হাঁহৰ ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজতে। ধন্যবাদ।